মাজুলীৰে এক ঐতিহ্যমণ্ডিত সাংস্কৃতিক অনুষ্ঠান মাজুলী মিলন সংঘ 1938 চনতে স্থাপিত কৰা হৈছিলে আৰু পৰম্পৰাগতভাৱে আধ্যাত্মিক দিশেৰে আমি ৰাসলীলাভাগি উদযাপন কৰি আহিছোঁ। এই বছৰ আমি 68 সংখ্যক ৰাসলীলা উদযাপন কৰিম অহা নৱেম্বৰ মাহৰ 4, 5 আৰু 6 নৱেম্বৰ তাৰিখত। সেই উদ্দেশ্য আগত ৰাখি আমি পৰম্পৰাগতভাৱে এই বছৰো আমি আজিৰ এই লক্ষ্মী পূৰ্ণিমাৰ দিনা আমি ৰাসলীলা যিখন নাটক সেইখন আমাৰ ৰাস পূৰ্ণিমা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু এই বছৰ যিহেতু আমাৰ মাজৰ পৰা আমাৰ চেনেহৰ অতি মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ মহাপ্ৰয়াণ ঘটিল, আমি তেখেতক উৎসৰ্গা কৰি এই ৰাসলীলাভাগি আমি উপস্থাপন কৰিম। গতিকে আমি সদাশয় অসমৰ সকলো ৰাইজকে আমন্ত্ৰণ জনাইছোঁ যাতে অহা 4, 5, 6 নৱেম্বৰ তাৰিখত এই ৰাসভাগি উপভোগ কৰিব। ঐতিহ্য পৰম্পৰাবাহক মাজুলী মিলন সংঘই প্ৰত্যেক বছৰৰ দৰে এই বছৰো 68তম মাজুলী ৰাসলীলা উদযাপন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ। সকলোবোৰ আমাৰ যোগাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আজি 11:30 বজাত লক্ষী পূৰ্ণিমা যিহেতু মিলিছে, 11:30 বজাৰ পাছতে আমাৰ নাট মেলা কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছতে আমাৰ মাহেকজোৰা এক কাৰ্যসূচী অনুশীলন কৰি আমি 4, 5, 6 তাৰিখে নৱেম্বৰৰ ৰাস উপস্থাপন কৰিম। আৰু এই বছৰ আমাৰ ৰাসৰ অসমৰ ভাৰতবৰ্ষৰ যিহেতু পৃথিৱীৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ হৈ আমি আজি ৰাসলীলাভাগি আমি উৎসৰ্গা কৰিম আৰু লগতে আমি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ হৈ আমি ৰাসখন এবাৰ উৎসৰ্গা কৰাৰ কথা আমাৰ আলোচনা হৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।